নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 20 আগষ্ট। আগষ্ট মাহৰ ভিতৰতে কৰক এইকেইটা জৰুৰী কাম। অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি ধন লাভৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। আজি আপুনি চৰকাৰী কৰৰ কৰক KYC, নহ'লে চৰকাৰী কৰৰ টকা নোসোমাব একাউণ্টত। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? 1 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডৰ সামগ্ৰী। আত্মীয়তা প্ৰতিজন মহিলাই লাভ কৰিব 25,000 টকা। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেন্তে ভাল খবৰ আহি পৰিছে। কৃষকসকলৰ একাউণ্টত 1 লাখ টকা সোমাই যাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভৰ পৰা। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। বহুতো হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই। যদি আপুনি লিংক কৰা নাই আপুনি আগষ্ট মাহৰ ভিতৰতে কৰিব লাগিব। অন্যথা ছেপ্টেম্বৰত আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। অৰুণোদয় ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। যিসকল হিতাধিকাৰীয়ে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিছে সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই গ'ল। যিসকলে টকা পোৱা নাছিলে অতি শীঘ্ৰে কৰিব লাগিব আধাৰ লিংক। বহু হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে এতিয়া সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীসকল। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা PDOৰ কাৰ্যালয়ত আপুনি যোগাযোগৰ সুবিধা চৰকাৰে প্ৰদান কৰিছে। অৰুণোদয়ৰ ধন নিৰ্বিচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ৰ প্ৰক্ৰিয়াৰ মাজতে এই কাম শেষ কৰিবলৈ আহ্বান জনাইছে চৰকাৰৰ ফালৰ পৰা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যদি আপুনি এতিয়ালৈকে এই দুটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক আৰু আগষ্ট মাহৰ ভিতৰতে কৰিব লাগিব। ছেপ্টেম্বৰতে পুনৰ অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। যিসকল হিতাধিকাৰীৰ টকা পোৱা নাই সেইসকল হিতাধিকাৰী যদি আধাৰ লিংকৰ বাবে টকাটো সোমোৱা নাছিলে, যেতিয়া আপুনি আধাৰ কাৰ্ডটো লিংক কৰিব অৰুণোদয় আঁচনিৰ টকা যেতিয়াই ছেপ্টেম্বৰতে প্ৰদান কৰিব দুটা কিস্তি একেলগতে সোমাব পাৰে। সেয়েহে অতি শীঘ্ৰে এই দুটা কাম আপুনি কৰাই ৰাখক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব যাতে সকলো হিতাধিকাৰী এই গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ আহি গ'ল PMAY 2.0। 1 কোটি লোকৰ চৰকাৰী ঘৰৰ বাবে আৰম্ভ হৈছে আবেদন। নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। কেনেকৈ কৰিব আপুনি আবেদন? 5 বিধ নথিৰে কৰিব পাৰিব আবেদন। আবেদনকাৰী আধাৰ কাৰ্ড, পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। আয়ৰ প্ৰমাণপত্ৰ, আবেদনৰ সক্ৰিয় বেংক একাউণ্ট আৰু মাটিৰ দলিল প্ৰয়োজন হ'ব আবেদনৰ সময়তে। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাই বা PMAYৰ অধীনত PMAYৰ অধীনত চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। প্ৰথমতে আপুনি যাব লাগিব PMAYMS.gov.in পৰ্টেললৈ। আবেদনৰ পূৰ্বে কৰা হ'ব যোগ্যতা নিৰ্ণয় এলিজিবিলিটি চেক আৰু তাৰপিছতে আপুনি ঘৰতে বহি কৰিব পাৰিব আবেদন। আবেদন সম্পূৰ্ণ হ'লে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ পৰিব। তাত নাম আহিলে আপোনালোকৰ একাউণ্টত চৰকাৰৰ টকা সোমাই যাব। হয়, প্ৰথমতে তালিকাত নাম আহিব। নাম আহিলে চৰকাৰী টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে ৰেচন কাৰ্ড লাগিব যদি আপুনি গাঁও অঞ্চলত বাস কৰি আছে। কেৱল এয়াই নহয়, আপোনাৰ এটা জব কাৰ্ড প্ৰয়োজন হ'ব। এইখিনি নথি পত্ৰ আপুনি সাজু কৰি ৰাখক আৰু মাটিৰ জমাবন্দী বা মাটিৰ খাজনা ৰচিদ প্ৰয়োজন হ'ব। এইখিনি নথি পত্ৰ হ'লে গাঁওবাসীয়ে কৰিব পাৰিব আবেদন। যদি আপুনি টাউনত বাস কৰি আছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড, লগতে এই কাৰ্যৰ জৰিয়তে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰি দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি? 3 বিধ নথিৰে শীঘ্ৰে কৰক পঞ্জীয়ন।
অন্যথা বঞ্চিত হ'ব যিকোনো আঁচনিৰ পৰা। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক। পঞ্জীয়নৰ বাবে কি কি প্ৰয়োজন? আধাৰ কাৰ্ড নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী, আধাৰ সংযোগী মোবাইল নম্বৰ প্ৰয়োজন হ'ব, CSC চেণ্টাৰ নিজ অঞ্চলৰ প্ৰধান আৰু স্থানীয় সহায়ক। কেৱল এয়াই নহয়, স্থানীয় কৃষি সম্পন্ন সহায়কৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। গোলাঘাট জিলা কৃষি বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। হয়, দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যোৰাবাটৰ প্ৰতিবাদ স্থলীত আৰক্ষীৰ প্ৰতিবাদকাৰীৰ হতাহতি, শৃংখল চলিহাক লুটিবলৈ নামি পৰিল বৃহৎ আৰক্ষীৰ দল। অসম আৰক্ষীয়ে হতাহতি প্ৰতিবাদকাৰীৰ মাজত। শৃংখল চলিহা উপস্থিত হোৱাৰ পাছতে অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উত্তপ্ত হোৱাত নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে আৰক্ষী। মেঘালয়ৰ বাহন কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ। যোৰাবাটৰ প্ৰতিবাদী স্থলীত আৰক্ষী প্ৰতিবাদীকাৰৰ মাজত ভয়ংকৰ হতাহতিৰ সৃষ্টি হৈছে। শৃংখল চলিহাক লুটিবলৈ নামি পৰিছে বৃহৎ আৰক্ষীৰ দল। হয়, এটা ফেক ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নগৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব তৃণমূল কংগ্ৰেছে। আজিৰ পৰা 30 ছেপ্টেম্বৰলৈকে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ আবেদন। লোকসভা প্ৰাৰ্থীৰ বাবে 5টা চৰ্ত বান্ধি দিলে TMC বা তৃণমূল কংগ্ৰেছে। প্ৰাৰ্থীজন উচ্চ শিক্ষিত হোৱাটো বাঞ্ছনীয়, ইংৰাজী আৰু হিন্দী সলসলীয়াকৈ ক'ব পাৰিব লাগিব, MP হ'লেই নহ'ব, ৰাইজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব, সমাজৰ বাবে তেওঁৰ ভিতৰত একো জুই জ্বলি থাকিব লাগিব আৰু টকাৰ অবিহনে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ আবেদন। হয়, এটা ভাল খবৰ আহি পৰিছে। 5টকীয়া এখন মেম্বাৰশ্বিপ কাৰ্ড থাকিলেই কৰিব পাৰিব আবেদন। আবেদনৰ বাবে নাথাকে কোনো মাচুল, খৰচ নহয় টকা পইচা। TMCৰ অসম প্ৰদেশৰ সভাপতি শ্বেৰমান আলী আহমেদৰ বৃহৎ ঘোষণা। নগৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব তৃণমূল কংগ্ৰেছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 1 ছেপ্টেম্বৰৰ পৰা নাপাব ৰেপিড কেবল সেৱা। হয়, আন এটা ডাঙৰ খবৰ আহি পৰিছে। 1 ছেপ্টেম্বৰৰ পৰা নাপাব ৰেপিড আৰু কেব সেৱা। ৰেপিড কেব সেৱা বন্ধত অচল হৈ পৰিব ৰাজপথ। পৰিবহণ বিভাগ আৰু ৰেপিড উবেৰ কোম্পানীৰ বিৰুদ্ধে চালক সন্থা। অনিৰ্দিষ্ট কাললৈ অনলাইন ৰেপিড কেব সেৱা বন্ধৰ হুংকাৰ। দাবী পূৰণৰ বাবে 31 আগষ্ট সময়সীমা বান্ধি দিলে প্ৰতিবাদী চালক সন্থাই। সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিও পূৰণ নকৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। প্ৰতি কিলোমিটাৰ বিনিময়ত ভাড়া নিৰিখ বৃদ্ধিৰ দাবী জনাইছে। ৱেটিং চাৰ্জ প্ৰতি মিনিটত 2 টকাকৈ বৃদ্ধি কৰক। কেৱল এয়াই নহয়, কেঞ্চেলেশ্যন চাৰ্জ ন্যূনতম 50ৰ পৰা 80 টকাৰ দাবী। 1 ছেপ্টেম্বৰৰ পৰা নাপাব ৰেপিড আৰু কেব সেৱা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ৰেপিড আৰু কেব সেৱাক লৈ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিংসাত্মক ঘটনাৰ পাছতে বিপৰ্যয়ত মেঘালয়ৰ পৰ্যটক ক্ষেত্ৰ। শ্বিলঙৰ সকলো হোটেল আৰু হোমষ্টেৰ বুকিং বাতিল। খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। অসমৰ পৰা পৰ্যটক কঢ়িয়াই নিয়া বাহনত কৰিছিল আক্ৰমণ। কেৱল এয়াই নহয়, যোৰাবাটেৰে পাৰ হ'ব পৰা নাই এখনো বাহন। মেঘালয়ত আবদ্ধ হৈ পৰিছে মেঘালয়ৰ জনতা। আক্ৰমণৰ পৰা বাচি যোৱা নাছিল শিশু। আৰু মেঘালয়ৰ ঘটনাৰ পাছতে অসমত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। মেঘালয়লৈ বাহন চলাত বাধা প্ৰতিবাদকাৰীৰ। হিংসাত্মক ঘটনাৰ পাছতে বিপৰ্যয়ত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ। শ্বিলঙৰ সকলো হোটেল আৰু হোমষ্টেত বুকিং বাতিল কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতাৰ হাল্লাবল। জনতাৰ প্ৰতিবাদত কবিছে বিজেপি চৰকাৰ। বিহাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে আটক কৰিলে বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদৱক। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা। সমৰত আৰক্ষী বাহিনী আৰু প্ৰতিবাদকাৰী আৰু ৰাজভৱন ঘেৰাও কাৰ্যসূচী। প্ৰতিবাদকাৰীৰ মাজত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ কঁপি উঠিছে বিহাৰ। আৰু শিক্ষাৰ্থীৰ সমস্যা নিৰূপণৰ সমস্যাক লৈ ভয়ংকৰ প্ৰতিবাদ উত্থাপিত হৈছে। কেৱল এয়াই নহয়, চিয়নত AK-47 কৰা আক্ৰমণক লৈ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সম্ৰাট চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ মাজত। বিজেপি চৰকাৰৰ বিৰুদ্ধে জনতাৰ ভয়ংকৰ হাল্লাবল।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 5 বছৰ পাছত কাৰ্যালয়ত থাকিব নালাগে চৰকাৰী কৰ্মচাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক লৈ বান্ধি দিলে কেইবাটাও নতুন নিয়ম। 6 বজাতে ঘৰ যাব লাগিব, সন্তানক সময় দিয়ক চৰকাৰী কৰ্মচাৰীয়ে। হয়, 6 বজাতে আপুনি ঘৰ যাওক আৰু সন্তানক সময় দিয়ক চৰকাৰী কৰ্মচাৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। 5 বছৰ লগে লগে বন্ধ হৈ যাব লাগে চৰকাৰী কৰ্মচাৰী। অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰীলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাম কৰিবৰ বাবে 10 বজাৰ পৰা 5 বজালৈ যথেষ্ট সময় আছে। টেবুলত এটাও ফাইল আপুনি এৰি নাযাব, এৰি নোযোৱাকৈ 5 বজাত কাম আপুনি শেষ কৰক। বহু কৰ্মচাৰীয়ে 5 বছৰ পাছতে কাম আৰম্ভ কৰে আৰু অসমত এই ধৰণৰ সংস্কৃতি বন্ধ হ'ব লাগে। সময় দিব নোৱাৰাৰ বাবে সন্তান আৰু অভিভাৱকৰ মাজত দূৰত্ব বাঢ়ে আৰু 5 বজাত ঘৰলৈ গৈ সন্তানৰ পঢ়া শুনাৰ খবৰ লওক। চৰকাৰী কৰ্মচাৰীৰ সন্তানৰ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আৰু কাৰ্যালয়ত থকা সময়খিনিত স্মাৰ্ট আৰু সক্ৰিয় হৈ কাম কৰক। 5 বজাৰ পাছত কাৰ্যালয়ত থাকিব নালাগে চৰকাৰী কৰ্মচাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক লৈ কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 25 আগষ্টৰ পৰা 72 ঘণ্টা জুৰি ONGC বন্ধ ঘোষণা। ONGCক লৈ বহিৰাগত লবিৰ ষড়যন্ত্ৰ নচলিব। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। যোগ্য থলুৱা যুৱকক নিযুক্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ONGCয়ে। শিৱসাগৰৰ পৰা ONGCৰ কাৰ্যালয় স্থানান্তৰণ কৰিব নোৱাৰিব। 12 বছৰে এজনো থলুৱাক নিযুক্তি দিয়া নাই ONGCয়ে। কেৱল এয়াই নহয়, আমদানিকৃত মানুহ আনি নিযুক্তি দিব নোৱাৰিব ONGCত। ব্যক্তিগত খনন চলোৱাসকলক সমৰ্থন জনাব লাগিব। বন্ধৰ সময়তে ONGCৰ পক্ষত থাকিলে ভয়াৱহ ফলাফল ভুগিব লাগিব। ONGCৰ ইউনিয়ন আৰু প্ৰাইভেট ইউনিয়নেও সমৰ্থন কৰিব লাগিব বন্ধ। ইউনিয়নসমূহে ভিতৰি বুজাবুজি কৰি বন্ধৰ বিৰোধিতা কৰিব নোৱাৰিব। ONGCৰ কৰ্মচাৰীৰ সন্থা আৰু মটৰ পৰিবহণ সন্থাসকলক সহযোগ কৰক। প্ৰতিবাদ ঘোষণা কৰি শংকৰ 28ৰ সভাপতি বসন্ত গগৈৰ। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।